মানি চলি, কারণ জায়গাটা আমাদের জন্ম জায়গা। আমরা যে হিসেবে নিরাপত্তা নিয়ে চলতে পারবো, তাতে সবাই খুশি থাকবে, সবাই ভালো থাকবে। উই আর সেভ দ্য সেফটি রোড, স্লো ড্রাইভ লং লাইফ। তা আশা করি সবাই আমরা রেডিয়ান রেড কালারটা সবাই গাড়ির পিছনে লাগিয়ে নেব। যেখানে ভিড়ভাড়টার মধ্যে সেখানে আপনারা টার্নিং নেবেন না, তখন আপনার মানে অসুবিধা হবে, জরিমানা ভুগতে হবে, অথবা থানা জেলে দেওয়া থাকতে লাগবে। তখন প্রশাসনের দোষ দিয়ে কিছু হবে না। নিজের জন্ম জায়গায় নিজের মতো চললেই হলো। কাগজপাতি যে কথা হয়েছে সব বন্ধুগণ সবাই আপোনালোক সকলোৱে জানে মাদক দ্ৰব্যৰ পৰা সকলো দূৰত থাকিব লাগে। আপোনাৰ যেতিয়া নেকি আপোনালোকে মাদক দ্ৰব্য সেৱন কৰি গাড়ী চলাব নালাগে হৈ আছে, আমাৰ অসম চৰকাৰৰ পৰা আমাক যিটো নিৰ্দেশ দিছে, সুৰাপান কৰি গাড়ী চলোৱা নিষেধ, সেইটো আমাৰ মুখ্যমন্ত্ৰী নিৰ্দেশ মৰ্মে তেখেতে বাৰে বাৰে সকলোকে অনুৰোধ কৰি আছে যেন সুৰাপান কৰি গাড়ী নচলায়। গতিকে আমাৰ তৰফৰ পৰা মই আপোনালোকক এইটো জনাম যে যিকোনো প্ৰকাৰে আপোনালোকে সুৰাপান কৰক, কিন্তু ঘৰৰ ভিতৰত কৰক, বাহিৰ কৰিব নালাগে। বা যিকোনো ড্ৰাগছ খালেও আপোনালোকে এইবিলাক কৰি ড্ৰাগছ আপোনালোকে সেৱন কৰিব নালাগে, ড্ৰাগছ সেৱন কৰি গাড়ী চলাব নালাগে। আৰু যিকোনো পৰিস্থিতিত যদি আপোনালোকক আমি লগ পাওঁ বা আমাৰ এনফৰ্চমেণ্টে লগ পায়, তেতিয়াহ'লে আপোনালোকৰ 10,000 টকা জৰিমনা হয়। আপোনালোকক অনুৰোধ কৰোঁ যে মাদক দ্ৰব্য সেৱন কৰি গাড়ী চলাব নালাগে। আৰু সমূহ ৰাইজলৈ মই এইটো অনুৰোধ, যিটো চৰকাৰৰ নিৰ্দেশ আপোনালোকে গাড়ী চলাওক, সেইখিনি মই ক'ব লৈছোঁ। আৰু বিশেষকৈ মই ধন্যবাদ জনাওঁ আই.চি. ডাঙৰীয়াক, তেওঁ এই সভাটো মানে অনুষ্ঠিত কৰাৰ কাৰণে। লগতে আমাৰ এক্সাইজ ডিপাৰ্টমেণ্টৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাম, তেওঁলোকৰ বহুমূলীয়া সময়টো যিখিনি আমাৰ ইয়াত সভাত পৰিচালনা কৰাত সহায় কৰিলে। আৰু লগতে মই মানে জাষ্ট মানে কেইটামান কথা কওঁ, সেই ক'বলগীয়া মানে কি হ'ল, যোনটো প্ৰগ্ৰেম এইটো আমাৰ জাষ্ট ইয়াতে নহয়, মানে অসমতে নহয়, গোটেই ভাৰতবৰ্ষত চলি আছে। বিশেষকৈ ডিচেম্বৰৰ পৰা মানে ফেব্ৰুৱাৰী মাৰ্চ মাহলৈকে এইটো চলে। আৰু কাৰণটো হ'ল এটাই যে এইটো সময়ত মানে আমাৰ মানে ফগ যিটো থাকে, মানে ঘন কুঁৱলী থাকে। আৰু এটা মানে তাৰ মাজত ই আছে যে আমাৰ নতুন বছৰত আমি পিকনিক খাওঁ, পিকনিক খাবলৈ যাওঁ, গাড়ী লৈ যাওঁ, আমি একদম গান বাজনা একদম পূৰা মিউজিক লগাই কিনে আমি পিকনিক খাবলৈ যাওঁ। আৰু সেইবিলাকৰ কাৰণে বেছিভাগ ক্ষেত্ৰত মানে এক্সিডেণ্টৰ ঘৰৰ ল'ৰা ছোৱালী মানে এক্সিডেণ্ট হৈ কিনে মৃত্যুবৰণ হৈছে। আপোনালোকে চবেই অৱগত এইবিলাক ক্ষেত্ৰত। কিন্তু তাৰ মাজতো আমি মানে বিশেষকৈ ৰোড ছেফটি ৰিলেটেড যিখিনি কথা ক'বলগীয়া হয়, যে আমি কি সাৱধানতা ল'ব পাৰোঁ মানে এক্সিডেণ্টটো নহ'বলৈ। মানে তাৰ ক্ষেত্ৰত ধৰক আপোনাৰ সবচে ফাৰ্ষ্ট মই যদি কওঁ, অভাৰ স্পীডৰ কাৰণে এক্সিডেণ্টটো বেছিকৈ হয়। মানে আমি কেতিয়াবা কি হয়, অভাৰটেক কৰিব লওঁ, অভাৰ স্পীড আমাৰতো থাকেই, মানে কেতিয়াবা মই আগফালৰ পৰা গাড়ী এখন আহি আছে, আমি মানে সেই গাড়ীৰ স্পীডটো মানে আন্দাজ কৰিব নোৱাৰোঁ যে কিমান স্পীডত আছে, মই একচুৱেলি অভাৰটেক কৰিব পাৰিম নে নাই। অভাৰ স্পীড মানে গম নোপোৱাৰ কাৰণে মই কেতিয়াবা কি হয়, ভয় লাগি যায়। মই নিজৰ এক্সপিৰিয়েঞ্চৰ কথা কৈ আছোঁ, মানে এইটো যে ভয় লাগি যায়। সেইখন গাড়ী মই মাৰি দিওঁ, মানে মই শ্ল' কৰি দিওঁ। ইপিনে যোনটো গাড়ী আছে লেফ্ট ছাইডৰ, যোনটো গাড়ী অভাৰটেক কৰিম, সেই গাড়ীখনে মানে কি হয় আপোনাৰ, সিওতো নিজৰ স্পীড মতে গৈ থাকে, সি শ্ল' কৰি নিদিয়ে, যাৰ কাৰণে এই অভাৰটেক কৰিব লগা গাড়ীখনে মানে এক্সিডেণ্ট হৈ যায়। সেইখন গাড়ী মাৰিলে মানে সন্মুখী এক্সিডেণ্ট হৈ যায়। তেতিয়া মানে বহুত ক্ষেত্ৰত দেখা গৈ আছে মৃত্যুবৰণ হৈ যায়, আমাৰ চিধাতে মৃত্যুবৰণ হৈ যায়। তো সেইটো ক্ষেত্ৰত মই সদায় ক'ম যে আপোনালোকে অভাৰটেকিং যোনটো সেইটো চাই চিতি কৰিব। সন্মুখৰ পৰা গাড়ী আহিছে, অলপ দেৰিকৈ কৰোঁ, মই 1 মিনিট লাগিব, 5 ছেকেণ্ডত নালাগে। সেইটো জাষ্ট কিছু এটা মুহূৰ্তৰ কাৰণে আপুনি যদি ৰখি দিয়ে, একো ক্ষতি নহয় আপোনাৰ। 10 মিনিট 5 মিনিট লেটকৈ গ'লেও আপোনাৰ গন্তব্যস্থানত গ'লেও আপোনাৰ কোনো ক্ষতি নহয়, বৰঞ্চ আপোনাৰ মানে কিবা ঘৰৰ পৰিয়ালৰ ক্ষতি হোৱাৰ পৰা আপুনি বিৰত থাকিব। তাৰপিছত আৰু এটা কথা কৈছোঁ, বাইক চলোৱাৰ ক্ষেত্ৰত দেখা যায় যে সৰু ল'ৰা ছোৱালীবিলাকে 22 বছৰ নহওঁতে ইঞ্চুৰেঞ্চ ক্লেইম কৰোঁতে কেতিয়াবা, MST ক্লেইম কৰোঁতে কেতিয়াবা ক্লেইম নাপায়। লগতে বাইক চলাওঁতে মই ইয়াতে দেখি আছোঁ, মই গুৱাহাটীৰ পৰা আহিছোঁ, গুৱাহাটীতো ডাবুল মানে পিলৰ যোনটো ৰাইডাৰ থাকে তেওঁও হেলমেট পিন্ধে, ইয়াততো বাৰু নিপিন্ধে দেখিছোঁ মই।
প্লাছ যিজন বাইক ৰাইডাৰ হয় তেওঁ ইয়াত দেখি আছোঁ মানে হেলমেট মেক্সিমাম নিপিন্ধে। অলপ আগতে ইয়াতে কোনোবা বহি আছে, তেওঁ সোমাই আহোঁতে এয়া চাওক আপোনালোকে পাবই এনেকৈ মেক্সিমামে হেলমেট নিপিন্ধে। আৰু এই হেলমেটটো পিন্ধিলে আপোনাৰ নিজৰে ছেফটিৰ কাৰণে পিন্ধা যায়। আমি যে কৰি আছোঁ আমাৰ ছেফটিৰ কাৰণে নহয়, আমাৰ ডাঙৰীয়া আমাৰ মালিক ভাই যে সদায় যে ইয়াত টাউনত যে কৈ থাকে যে হেলমেট পিন্ধিব লাগে, হেলমেট পিন্ধিব লাগে। হেলমেট পিন্ধিলে ছেফটিটো কাৰ থাকিব? আপোনাৰ নিজৰে থাকিব, হয় নে নাই? গতিকে আপোনালোকে সদায় ডাবল যদি ৰাইড কৰে তেতিয়াও আপুনি হেলমেট পিন্ধিব, ছিংগল হ'লে হেলমেট পিন্ধিব বুলি মই অনুৰোধ কৰিলোঁ আপোনালোকক। ছেফটি মানে ইয়াতে বুজায় যে গাড়ী এখন চলাবলৈ হ'লে হেলমেটৰ প্ৰয়োজন, আৰু গাড়ী লাহে লাহে যিমান লাহে লাহে চলাব দুৰ্ঘটনাৰ পৰা বিৰত হ'ব। গাড়ী যিমান লাহে লাহে চলাব সিমানেই দুৰ্ঘটনা কম হ'ব। আৰু স্পীডত যেতিয়া বেছি কৰি যাব, দ্ৰুত গতিত গ'লে মস্তিষ্ক হেৰাই যায়, সিহঁতে এক্সিডেণ্টত বা দুৰ্ঘটনাত পতিত হ'ব। মুঠতে ঘটনা এইটোৱেই হ'ল যে আমাৰ বিয়াসীপাৰাৰ যিটো ট্ৰাফিক আইচি মল্লিক ছাৰৰ তত্ত্বাৱধানত যিটো আছে সজাগতা সভা, এয়াৰনেছ অথচ এয়াৰনেছ মানে সজাগতা সভা, এইটো ৰাইজক বুজাবলৈ এটা সভা অনুষ্ঠিত কৰিছে আমাৰ আইচি ছাৰ যান বাহন নিৰূপক। ঘটনা হ'ল এইটো কি আমাৰ বক্তব্য শেষ কৰিছোঁ। ধন্যবাদ জনাইছোঁ। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ, বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য, আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।